হেল্ল' গাইজ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া দেখিব পাইছেনে, আজি আমি আহোমৰ ড্ৰেছ পিন্ধি ওলাইছোঁ আৰু মেডাম-মেফি খাবলৈ। মই আছোঁ এয়া দৰপন্দা। এজন আমাৰ দাদু, ই ওপৰত ফাচুটো পিন্ধি তলত একো পিন্ধা নাই, তো তাত গৈ পিনে লৈ ল'ব বোলে। সি মাৰ্কেটৰ পৰা জোতা ল'ব, তাৰপৰা তাত গৈ পিনে লং পেণ্টটো লৈ ল'ব। এয়া আমি গৈ আছোঁ ইটানগৰলৈ। মোৰ লগত আছে দৰপন্দা, এয়া মই আৰু বাকী 3জন পঢ়ি আছে। এয়া আমি ইটানগৰ পালোহি আৰু বেছি দূৰ নাই ইয়াৰ পৰা। আমি আহি মেডাম-মেফি স্থান পালোহি। এয়া বাইদেউজনী দোকান দিছে, চ' ইয়াৰ পৰা আহি লং পেণ্টটো লৈ ল'ব। আমাক অহাৰ লগে লগে চাহ দিছে, চাহটো খাই লওঁ আৰু। এয়া লাহে লাহে মানুহ আহি আছে, আমি অলপ সোনকালে আহি গ'লোঁ। অলপ দেৰি পিছত অনুষ্ঠানটো আৰম্ভ হ'ব। এতিয়া পূজা পাতল কৰি আছে, তাৰপৰা অনুষ্ঠানবিলাক আৰম্ভ হ'ব লাহে লাহে। এয়া মোৰ লগৰ দেৱজিত, এজন আমাৰ মেইন। আজি পুৰা সাজি কাচি লাচিত বৰফুকনটো হৈ পৰিছে পুৰা। এয়া গাইজ নিয়ম কৰি আছে, চাওক আপোনালোকে কেনেকৈ কৰে নিয়ম। আৰু গাইজ মে মানে হ'ল প্ৰাৰ্থনা, দাম মানে হ'ল পূৰ্বপুৰুষ, তাৰপৰা ফি মানে হ'ল দেৱতা। এয়া আপোনালোকক মই মেডাম-মেফিৰ অৰ্থটো কৈ দিছোঁ বাৰু। এয়া আমাৰ মৰাণদা পুৰা খামটি লুংগি পিন্ধি আছে। এয়া আমাৰ পোৱালীবিলাক চব ভাত খোৱা লাগিছে, আমিও খাই আছোঁ। এয়া ময়ো খাব লৈছোঁ। এয়া গাহৰি, মাছ, চব্জি খুবেই ধুনীয়া বনাইছে। আপোনালোকক মই টেষ্ট কৰি দেখুৱাই আছোঁ, ৰ'ব। এয়া গাহৰি পিচ খুবেই ধুনীয়া বনাইছে, চব্জিৰ পৰা ধৰি পেনে ভাতৰ পৰা ধৰি চব আয়োজন বহুত ধুনীয়াকৈ কৰিছে। সঁচাকৈ বহুত ধুনীয়া লাগিছে খায়ো। এয়া লাষ্টলি সন্ধিয়া আমিও এটা দুটা গান গালোঁ আৰু মই আৰু দাদু।